হয় নমস্কাৰ। আমি আজি আকৌ নতুন ভিডিঅ' এখন বনাই আছোঁ। আমাৰ কিশোৰ কলিতা নামৰ পেজত ফ'ল' কৰিব আপোনালোকে। মোৰ এড্ৰেছটো হ'ল গুৱাহাটী বৰাগাঁও, এক্সেল কেয়াৰ হস্পিটেলৰ ফ্ৰণ্টত। খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ, জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ। তাতে আহি ফোন কৰিলে আমি ড্ৰপ কৰি লৈ আহিম। আমি এতিয়া গাড়ী দেখাম। আমাৰ ষ্টকত বহুত গাড়ী আছে। প্ৰথমত মই দেখাম ইণ্ট্ৰা V20। বহুত মানুহে ইণ্ট্ৰা V20 বিচাৰে। এইখন হ'ল BS4ৰ ইণ্ট্ৰা V20। এইখন হ'ল 2020ৰ মডেল। কোনোবাই যদি ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 480 দি আছোঁ গাড়ীখন, 4,80,000 দি আছোঁ গাড়ীখন। আৰু এইখন গাড়ী আজি আহিছে গাড়ীখন। এইখন কণ্টেইনাৰ বডি আছে। এইখন 2022ৰ গাড়ী, AC গ'ল্ড পেট্ৰলৰ। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 370 দি আছোঁ গাড়ীখন। ৰানিং হৈছে মাত্ৰ 37,000। এইখন গাড়ী একদম টনটনীয়া হৈ আছে গাড়ীখন, গাড়ী ল'ব পাৰে। আৰু এইখন হ'ল ইণ্ট্ৰা V10 2021ৰ মডেল। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 4,20,000 দি আছোঁ গাড়ীখন, 4,20,000। এইখন 2022ৰ গাড়ী। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 4,50,000 দি আছোঁ গাড়ীখন। বডি চডি বনাই দিম, একদম বডি বনাই চব ইনক্লুড কৰিয়ে দি আছোঁ গাড়ী। এইখন 2022ৰ গাড়ী। এইটো হ'ল AC গ'ল্ড প্লাছ। এইখন অলপ ডাঙৰ, এইখন পাছিঙো অলপ বেছি আছে। গাড়ীখন 2022ৰ মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ 360 দি আছোঁ গাড়ীখন, 360। এইখন হ'ল 2018 গাড়ী। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 270 দি আছোঁ গাড়ীখন। এইখন হ'ল 2022ৰ গাড়ী, পেট্ৰলৰ। এইটো ডিজেলৰো হয়। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 3.5 লাখ টকাত দি আছোঁ গাড়ীখন, 350। এইখন হ'ল 2017ৰ গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ 180 দি আছোঁ গাড়ীখন, 1,80,000 দি আছোঁ গাড়ী, টনটনীয়া গাড়ী। এইখন হ'ল মহেন্দ্ৰ সুপ্ৰ। এইখন হ'ল 2022ৰ মডেল। বহুত মানুহে 2022ৰ মডেল বিচাৰে। এইখন 2022ৰ মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 3,70,000 দি আছোঁ গাড়ীখন, 22ৰ মডেল সুপ্ৰ। এইখন হ'ল 2022ৰ AC গ'ল্ড। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 350 দি আছোঁ গাড়ীখন, 350। এইখন হ'ল 2020ৰ গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 3,10,000 দি আছোঁ গাড়ীখন, 3,10,000। জিপ এক্সেল 2018 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 150 দি আছোঁ গাড়ীখন, একদম টনটনীয়া গাড়ী, ৰানিং গাড়ী, 2018। এইখনো 2018। আমাৰ ইয়াতে বহুত কেইটা জিপ এক্সেল আছে, আৰু আছে জিপ এক্সেল। এগুলা সব একে ৰেট, একে মডেল, 2018-19 মডেল। প্ৰাইচটো আপোনাৰ 150 আহি যাব। আছে বহুত, ইয়াতেও আছে আৰু বহুত আহিও আছে গাড়ী আমাৰ জিপ এক্সেল। আৰু এইখন হ'ল 2022ৰ এছ গ'ল্ড। গাড়ীখন একদম টিপটপ হৈ আছে, একো প্ৰব্লেম নাই। দেখাই দিয়ক, গাড়ীখন একদম টিপটপ হৈ আছে। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি একদম দিয়া প্ৰাইচটোৱে কৈছোঁ, 3,30,000 দি দিম, একদম গাড়ী এৰি দিম, 3,30,000 এৰি দিম, একদম দিয়া প্ৰাইচে কৈছোঁ। এইখন হ'ল 2020ৰ গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 3,10,000 দি আছোঁ গাড়ীখন। এইখন হ'ল পেচেঞ্জাৰ মেজিক, 2018 মডেল। পেচেঞ্জাৰ মেজিক, বহুত মানুহে পেচেঞ্জাৰ মেজিক বিচাৰে। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি 2,70,000 দি আছোঁ গাড়ীখন, 2,70,000। এইখন হ'ল 2017ৰ গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ 2,80,000। এইখন আছে মেজিক এক্সপ্ৰেছ। এইখন হ'ল 2019ৰ গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি এইখন দি আছোঁ আপোনাক 2,90,000 দি আছোঁ গাড়ীখন, 2,90,000। এইখন হ'ল 2017ৰ গাড়ী। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰেন্সফাৰ কৰি গাড়ীখন দি আছোঁ
2,70,000 দি আছোঁ গাড়ীখন। এইখন হ'ল 2019 গাড়ী, স্কুলত হওক ভাড়া মাৰিব পাৰিব। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছোঁ 2,90,000 দি আছোঁ গাড়ীখন। এইখন আছে 2021 মডেল। এইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দি আছোঁ আপোনাৰ 3,30,000 দি আছোঁ গাড়ীখন 21 মডেল।